নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী পুনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছে। আজি মই তোমালোকৰ বাবে BA সেকেন্ড সেমিষ্টাৰ আছামিজ মেজৰ কমলাকান্ত ভট্টাচাৰ্য জাতীয় গৌৰৱ এই পাঠৰ কিছু চমু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছো। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত সকলোতকৈ প্ৰথমতে পোৱা। তেনেহ'লে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। BA সেকেন্ড সেমিষ্টাৰ আছামিজ মেজৰ কমলাকান্ত ভট্টাচাৰ্য জাতীয় গৌৰৱ। 1 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্যক কি কবি বুলি জনা যায়? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায়। 2 নম্বৰ, জাতীয় গৌৰৱ কবিতাটি কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰ, জাতীয় গৌৰৱ কবিতাটি নিস্তানল নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে। 3 নম্বৰ, অসমীয়া বটকাব্যৰ জনক কোন? উত্তৰ, অসমীয়া বটকাব্যৰ জনক হৈছে কবি ৰাম সৰস্বতী। 4 নম্বৰ, এগৰাকী বংগীয় কবিৰ নাম লিখা। উত্তৰ, এগৰাকী বংগীয় কবিৰ নাম হ'ল কাশীদাস। 5 নম্বৰ, অসমীয়া ৰামায়ণ লিখা কবিজন কোন? উত্তৰ, অসমীয়া ৰামায়ণ লিখা কবিজন হ'ল মাধৱ কন্দলী। 6 নম্বৰ, বছেৰা সন্তান বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ, বছেৰা সন্তান বুলি অসমৰ বুৰঞ্জী, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ জ্ঞান নথকা অনন্ত কন্দলী, ৰাম সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ আদি কবি সাহিত্যকৰ বিষয়ে নজনা পশ্চিমীয়া সংস্কৃতি আদৰি লোৱা নতুন প্ৰজন্মৰ অসমীয়াসকলৰ কথা কোৱা হৈছে। 7 নম্বৰ, কবিয়ে কোনবিলাকক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে? উত্তৰ, কবিয়ে বুৰঞ্জী লেখক আৰু অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী, মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱকে আদি কৰি অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়োৱা লোকসকলক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে। 8 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম হ'ল চিন্তানল আৰু চিন্তা তৰংগ। 9 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটি এটি জাতীয় কি বোধক কবিতা? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যৰ জাতীয় গৌৰৱ কবিতাটি এটি জাতীয় চেতনাবোধক কবিতা। 10 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম 1853 চনত হৈছিল। 11 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্য কেইখন প্ৰবন্ধ ৰচনা কৰিছে? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যই 5খন প্ৰবন্ধ ৰচনা কৰিছে। 12 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্যৰ কবিতা পুথি কেইখন? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যৰ কবিতা পুথি 2খন। 13 নম্বৰ, কমলাকান্ত ভট্টাচাৰ্য কোন চনত অসম সাহিত্য সভাৰ সভাপতি হয়? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্য 1929 চনত অসম সাহিত্য সভাৰ সভাপতি হয়। 14 নম্বৰ, অগ্নিকবি কোন? উত্তৰ, অগ্নিকবি হ'ল কমলাকান্ত ভট্টাচাৰ্য। 15 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে কমলাকান্ত ভট্টাচাৰ্যৰ মৃত্যু কিমান চনত হয়? উত্তৰ, কমলাকান্ত ভট্টাচাৰ্যৰ মৃত্যু 18 ডিচেম্বৰ 1906 চনত গুৱাহাটীত হয়। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী আজি ভিডিঅ'টো চাই ভাল পালা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।